মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নতুন গণিত পাঠ্যপুথিখনৰ অধ্যায় 6 অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 5টো বুজাই দিব বিচাৰিছোঁ। কুৱেশ্যনটিত কি কৰিছে চোৱাচোন। 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। আমাক লাগে পূৰ্ণবৰ্গ সংখ্যা, মানে বৰ্গ সংখ্যা। তোমালোকে ইতিমধ্যে বুজি উঠিছা যে বৰ্গ সংখ্যা কি হয়। গতিকে আমি চাওঁ যে 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আমি সৰু সংখ্যাটো আমি উলিয়াম। প্ৰথমে হৰণ কৰিব পৰা সৰু সংখ্যাটো উলিয়াই লওঁ। 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা সংখ্যাটো হ'ব লসাগু। ঠিক আছে, আমি যিটো সংখ্যা উলিয়াম এই আটাইকেইটাৰে হৰণ যোৱা সেই সংখ্যাটোক আমি লসাগু বুলি ক'ম। গতিকে প্ৰথমে লসাগু উলিয়াই লওঁ। লসাগু উলিওৱাৰ নিয়মটো তোমালোকে নিশ্চয় জানা যে ছুটি নিয়মে হৰণ কৰোঁ, নহয় জানো। গতিকে 2ৰে আমি হৰণ কৰিব পাৰোঁ। 2 4 গুণ 8 আৰু 15ক নাযায়, গতিকে তললৈ আহিব আৰু 2 10 গুণ 20। এতিয়া চোৱা 4 আৰু 10ক গৈ আছে, 2ৰে গৈ আছে, পুনৰবাৰ 2 2 গুণ 4, এইফালে 2 5 গুণ 10 আৰু 15ক নাযায়, সেইকাৰণে নামি আহিল। আকৌ চোৱা 5 আৰু 15ক 5ৰে গৈ আছে, গতিকে 2টো আহি যাব, 5 3 গুণ 15, 5 1 গুণ 5। এতিয়া এই সংখ্যাকেইটা কি পালোঁ? মৌলিক সংখ্যা। গতিকে ইয়াতে সমাপ্ত কৰিব লাগিব। এতেকে লসাগু এটাইকেইটা পূৰণফল যিটো হ'ব সেইটোৱে হৈছে লসাগু। গতিকে 2 আছে 3টা, 1 2 3, গতিকে 3টাৰ পূৰণফল 3 এটা আছে, 1টো নল'লেও হ'ব, 5 এটা আছে। আটাইকেইটা পূৰণ কৰিলে কিমান পাওঁ? 4 4 2 গুণ 8, 8 3 গুণ 24, 24 আৰু 5, 24 আৰু 5 কৰিলে কিমান হ'ব? 120। গতিকে এইফালে কিমান পালোঁ? গতিকে তোমালোকৰ লসাগু পালোঁ 120। লসাগু মানে এই আটাইকেইটাৰে হৰণ যোৱা এটা সংখ্যা। কিন্তু এই সংখ্যাটো চোৱা পূৰ্ণবৰ্গ হয় জানো? আমাক হৰণ যোৱা উলিয়াবলৈ কৈছে ঠিকেই, কিন্তু পূৰ্ণবৰ্গ হ'ব লাগিব কৈছে। আমি হৰণ যোৱা সংখ্যাটো পালোঁ 120, গতিকে 120টো পূৰ্ণবৰ্গ হয় জানো? যদি হয় ইমানতে আমি সমাধান কৰিবলৈ এৰিম। চাই লওঁ 120টো এটা পূৰ্ণবৰ্গ হয়নে নহয় চাওঁ। গতিকে পূৰ্ণবৰ্গ হয়নে নহয় চাবলৈ হ'লে আমাক এটা পদ্ধতি আমি উল্লেখ কৰিছিলোঁ যে মৌলিক উৎপাদক পদ্ধতিৰে আমি বৰ্গ সংখ্যা হয়নে নহয় চাব পাৰোঁ। গতিকে 120ক 2ৰে হৰণ কৰিলে 60 বাৰ গ'ল, আকৌ 30 আহিল, আকৌ 2ৰে গৈ আছে, আকৌ 15ক গৈ আছে 3ৰে, গতিকে আমি কি পালোঁ? 2 কেইটা পালোঁ? 3টা পালোঁ, গতিকে 2 কেইটা পালোঁ? 3টা। তাৰপিছত 3 এটা আৰু 5 এটা। ইয়াক চাম, জোৰ সংখ্যা উলিয়াবলৈ চাম। গতিকে 2 দুটা মানে 2 স্কুৱেৰ, এইফালে 2 থাকি গ'ল, এইফালে 3 থাকি গ'ল, 5 থাকি গ'ল। মানে 120 আমি কেনেকৈ ভাগ কৰিলোঁ? 2 স্কুৱেৰ, 2 × 3 × 5। এতিয়া এইকেইটা চোৱাচোন, এইকেইটা অকলশৰীয়া হৈ থাকিল। গতিকে জোৰা সংখ্যাত বা বৰ্গ সংখ্যাত এনেকৈ অকলশৰীয়াকৈ থাকিলে নহ'ব। বৰ্গ সংখ্যাত আটাইকেইটা কি হিচাপে? বৰ্গ হিচাপে পাব লাগিব। গতিকে 120ক আমি কি কৰিম? পূৰণ কৰিব লাগিব। ইয়াত 2 আছে, আমি 2টোক জোৰা লগাবলৈ হ'লে আৰু এটা 2 পূৰণ কৰি ল'ব লাগিব। গতিকে 2 এটা পূৰণ কৰাৰ লগে লগে এইফালে 2 এটা পূৰণ কৰিলোঁ। তাৰপিছত 3টো অকলশৰীয়া হৈ আছে, 3টো এটা পূৰণ কৰি ল'লোঁ। গতিকে 3টো ইয়াত পূৰণ কৰিব লাগিব। আৰু চোৱা 5টো অকলশৰীয়া হৈ আছে, গতিকে 5 এটা তুমি দি লোৱা। গতিকে 5টো পূৰণ কৰি ল'ব লাগিব। গতিকে এইকেইটা পূৰণফল চোৱা, এইফালে 120, 2 3 গুণ 6, 6 5 গুণ 30, 30 পালোঁ, নহয় জানো। তাৰপিছত এইফালে কি পালোঁ? এইফালেতো পালোঁ, কিমান পালোঁ? 2 2 3 5
আটাইকেইটাৰ ওপৰত স্কুৱেৰ মানে এই গোটেইকেইটাৰ ওপৰত স্কুৱেৰ আছে গতিকে আমি এনেকৈ লিখিব পাৰোঁ নহয় জানো এতিয়া চোৱা 120 × 30 মানে কিমান হ'ব 3 বাৰং 36 আৰু এফালে 0 দুটা আহিল মানে 3600 পালোঁ আৰু এফালে কিমান হ'ল 2 2 গুণ 4 চোৱা পূৰণ কৰি চোৱা 4 3 গুণ 12 12 5 গুণ 60 60 বৰ্গ 3600 নহয় জানো গতিকে এইটোৱে হৈছে তোমালোকৰ 8 15 আৰু 20 ৰে হৰণ কৰিব পৰা এটা পূৰ্ণবৰ্গ সংখ্যা আৰু যিটো আটাইতকৈ সৰু এইটোৱে হৈছে তোমালোকৰ উত্তৰ এতেকে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল কিমান হ'ব 3600 নহয় জানো এইটো চোৱা ঠিক আছে এইটো হৈছে তোমালোকৰ ফাইনেল এনসাৰ থ্যাংক ইউ